আজি ৰক্ষকে ভক্ষক হৈছে তাৰ প্ৰমাণ ৰাইজে জল জল পট পট নিজ চকুৰে দেখা পাই আছে। নমস্কাৰ বিটিয়াৰবাসী ৰাইজ, আমাৰ BPF দলৰ এজন চেয়াৰমেন পৰ্বতজোৰা সমষ্টিৰ জালাবিলা VCDCৰ চেয়াৰমেন আবুল শেখ ডাঙৰীয়াই আমাৰ BTCৰ সম্পদ বনা অঞ্চলৰ দামী দামী গছ গছনিবিলাক কাটি ফেলে তেওঁলোকে আজি ধ্বংস কৰি দি আছে। এজন VCDCৰ চেয়াৰমেন চৰকাৰী পদত থাকি ফেলে এনেকুৱাকৈ আমাৰ BTCৰ সম্পদ বনা অঞ্চল ধ্বংস কৰাৰ অধিকাৰ তেখেতে ক'ত পালে? নিশ্চয় ইয়াতে আজি BPF দলৰ শীৰ্ষ নেতা আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পানীৰাম ব্ৰহ্ম ডাঙৰীয়া আজি ক'ত লুকাই আছে? আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ খুৰ খালি মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী ইটো সমষ্টিৰ পৰাই আজি জনপ্ৰতিনিধিত্ব কৰি আছে। আৰু তেখেতে আজি হৈ থকা স্বত্বেও এজন VCDCৰ চেয়াৰমেনে কেনেকুৱাকৈ বন অঞ্চল ধ্বংস কৰিব পাৰে? গতিকে তেখেতৰ নিচিনা দুৰ্বৃত্তকাৰী, তেখেতৰ নিচিনা বদমাছ আৰু এজন চোৰক যে আজি প্ৰশাসনে এৰেষ্ট কৰিছে তাৰ বাবে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু এই ঘটনাটোৰ ওপৰত চালি জাৰি চাই ফালে প্ৰশাসনে তদন্তটো ধুনীয়াকৈ কৰিব লাগে। ইয়াতে কোন কোন জড়িত হৈ আছে, ৰৌ বৰালি দাৰিকণা পুঠি যিমান জড়িত হৈ আছে, কোটি কোটি টকাৰ আজি বেপাৰ চলাই আছে। আৰু এই মোটা অংকৰ ধন কি পানীৰাম ব্ৰহ্ম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেখেতৰ পকেটত সোমাই নেকি, না মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী সেইটো সমষ্টিৰ পৰা আজি হৈ আছে তেখেতৰ পকেটত সোমাই নেকি? কাৰণ এইজন ব্যক্তি হৈছে মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীয়ে VCDC চেয়াৰমেন পাতি দিয়া এজন চেয়াৰমেন হয় BPF দলৰ। আৰু তেওঁ নিজে চেয়াৰমেন পাতি দিছে আৰু তেখেতৰ ঘনিষ্ঠ হৈ থকা বুলি আমি সকলোৱে গম পাওঁ। আৰু নহ'লে এইজন ব্যক্তিয়ে কেনেকুৱাকৈ সাহস কৰিব আজি বনা অঞ্চল ধ্বংস কৰিবৰ কাৰণে? তেওঁলোকে আজি BPF দলৰ চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই তেওঁলোকে বনা অঞ্চল ধ্বংস কৰি আহিছে। বন অঞ্চলত থকা বিভিন্ন জীৱ জন্তুবিলাক BPFৰ দলৰ একাংশ নেতা কৰ্মীয়ে হত্যা কৰি ফেলে তেওঁলোকে খাইছে। এই ভিডিঅ' ক্লিপো আমাৰ তাত আছে, আমি দেখা পাইছোঁ। আচলতে BPFে BTCখন ধ্বংস কৰিবলৈ গৈ আছে। তেওঁলোকে সাধাৰণ ৰাইজকো নিৰাপত্তা দিব পৰা নাই, আমাৰ বনা অঞ্চলটোও তেওঁলোকে আজিৰ দিনত নিৰাপত্তা দিব পৰা নাই। আজি ৰক্ষকে ভক্ষক হৈছে তাৰ প্ৰমাণ ৰাইজে জল জল পট পট নিজ চকুৰে দেখা পাই আছে। BPFৰ চৰকাৰটোৱে আজি অহাৰ লগে লগে BTCত চাৰিওফালে অশান্তিৰ সৃষ্টি, গণ্ডগোল, বড়ো অবড়োৰ সৃষ্টি, মানুহে নিজৰ অধিকাৰটো আজিৰ দিনত হেৰাই পেলাইছে। আজি সংবিধান তেওঁলোকে উলংঘ কৰি আছে। BTCৰ ছেক্ৰেটাৰী অফিচ ভাঙা ভাঙি হৈছে, টোল গেট ভাঙা ভাঙি হৈছে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়া এজন বেপাৰী হয় আৰু বেপাৰী দলৰ যিবিলাক আজি চেয়াৰমেন মেম্বাৰ আছে সকলোৱে তেওঁলোকে বেপাৰীয়ে হ'ব। এই কথাটো একদম স্পষ্ট কথা। গতিকে আমি ধিক্কাৰ জনাইছোঁ BPF চৰকাৰক। তেওঁলোকৰ নিচিনা একাংশ দালালবিলাকে আজি BTC ধ্বংস কৰি দিব, বনা অঞ্চল তেওঁলোকে ধ্বংস কৰি দিব, আমাৰ সম্পদবিলাক তেওঁলোকে আজিৰ দিনত ইয়াৰ পৰা নাইকিয়া কৰি দিব। আৰু চাৰিওফালে চেক পোষ্ট, বনা অঞ্চলৰ দামী দামী গছ গছনি, সিন্ডিকেট ৰাজ, তেওঁলোকে তেনেকুৱাকৈ আজি BTCখন লুটিছে আগৰ দিনতো, আৰু বৰ্তমান সময়তো তেওঁলোকে আজিৰ দিনত BTCখন তেনেকুৱাকৈ লুটিবলৈ ষড়যন্ত্ৰ তেওঁলোকে আজিৰ দিনত ৰেডি কৰি আছে আৰু লুটি আছে। আৰু প্ৰশাসনক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে ভালদৰে এই কেছটো তদন্ত কৰিব লাগে। ৰৌ বৰালি দাৰিকণা পুঠি যিমান আছে সকলো ইয়াৰ জালত পৰিবলৈ গৈ আছে। আপোনালোকে ভালদৰে চালি জাৰি এই ঘটনাটো আপোনালোকে তদন্ত কৰক। তাৰ বাবে আমি UPPL দলৰ তৰফৰ পৰা প্ৰশাসনক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় UPPL, প্ৰমোদ বড়ো জিন্দাবাদ।